বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টো জনাম। অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে ডাঙৰ খবৰ। যদিও কেন্দ্ৰীয় বাজেট অনুকূলে নাহিলে অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ বাবে তথাপিও অসম চৰকাৰে দিব অংগনবাড়ীৰ নতুন দৰমহা। এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক সদৰি কৰিব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। কেন্দ্ৰীয় বাজেটত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণে কোনো ধৰণৰ বিশেষ সুবিধা হোৱা পৰিলক্ষিত নহ'ল, যাৰ কাৰণে কেন্দ্ৰীয় লেভেলত অংগনবাড়ী কৰ্মী সহায়িকা এছ'চিয়েশ্যনে জোৰদাৰ আপত্তি প্ৰদৰ্শন কৰিছে। এই বাজেট কেন্দ্ৰীয় চৰকাৰৰ এই বাজেট অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ অনুকূলে নাথাকিলে। যদিও কেন্দ্ৰীয় বাজেটে অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীক একো প্ৰদান নকৰিলে তথাপিও আপুনি আশাহত হ'ব নালাগে। অসম চৰকাৰে আপোনাক দিব অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মী হিচাপে নতুন দৰমহা, আৰু এই দৰমহাখিনি চলিত মাহতে আপুনি লাভ কৰিব। ইয়াৰ যথেষ্ট এটা তাৎপৰ্যপূৰ্ণ খবৰ। চলিত মাহৰ অসমৰ যি অধিৱেশন বহিব শীতকালীন অধিৱেশনতে এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব অসম চৰকাৰে। কিন্তু এতিয়ালৈকে জানিব পৰা অনুসৰি যিখিনি খবৰ ওলাইছে সেইমতে যদি অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ দৰমহা বৃদ্ধি পায় তেন্তে সেয়া কিন্তু 500-600 দৰমহাতকৈ বেছি নহ'ব। কিন্তু আচলতে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা কিমানলৈ বৃদ্ধি পাব সেয়া যেতিয়া ইয়াৰ কেন্দ্ৰীয় যি কমিটি গঠন কৰি দিয়া হৈছে সেই কমিটিয়ে যেতিয়া প্ৰতিবেদন দাখিল কৰিব, যেতিয়া এই প্ৰতিবেদনৰ ওপৰত পৰ্যালোচনা কৰা হ'ব তেতিয়াহে আমি গম পাম। কিন্তু সদ্যহতে বহুতে 10%, 12%, 15% এনেকুৱাভাৱে বৃদ্ধি হ'ব বুলি কৈ আছে। আৰু আপুনি এই সংক্ৰান্তত আপোনাৰ কি অভিমত থাকিব পাৰে? যদি 10% সঁচাকৈয়ে যদি অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মী বা আশা কৰ্মী ৰন্ধন কৰ্মী হওক যদি তেওঁলোকৰ 10% দৰমহা বৃদ্ধি পায় তো তেতিয়াহ'লে আপোনাৰ দৰমহাক লৈ আপুনি সন্তুষ্ট হ'বনে? যদি একোগৰাকী অংগনবাড়ী কৰ্মীৰ দৰমহা 6,500 টকা হয়, 10% বৃদ্ধি পালে কিমান টকা হ'ব আপুনি অৱশ্যে হিচাপ কৰিছে। আৰু এই অনুপাতে যদি বৃদ্ধি হয় তেতিয়াহ'লে ইমান দিনৰ যি আপোনালোকৰ কষ্ট, যি আন্দোলন, যি ত্যাগ সেয়া কিন্তু অথলে যোৱাৰ যথেষ্ট সম্ভাৱনা আছে। তো এতিয়াও অসম চৰকাৰে কিমান পৰিমাণে দৰমহা ধাৰ্য কৰিব, কিমান পৰিমাণে দৰমহা দিব প্ৰদান কৰিব সেই সংক্ৰান্তত পৰৱৰ্তী সময়তে আমি ক'ব পাৰিম। কিমানলৈ বৃদ্ধি কৰিব ইয়াৰ বাবে গঠন কৰি দিয়া কমিটিয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব। এই সংক্ৰান্তত কিবা খবৰ অহাৰ লগে লগে মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত জনাম। লগতে আপোনাৰ পৰা জানিব বিচাৰিম এই সংক্ৰান্তত আপোনাৰ কি অভিমত থাকিব পাৰে। ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। আজিলৈ এৰিছোঁ, ধন্যবাদ।